নমস্কাৰ বন্ধুসকল, আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি NCERTৰ হিষ্ট্ৰীৰ 4 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। NCERT টেক্সট বুকৰ পৰা আমি এইখিনি দি আছোঁ। ক্লাছ 6ৰ পৰা 12লৈকে আমি দি যাম। যিহেতু আমাৰ গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক বা আসাম পুলিচে হওক, যিকোনো ৰিক্ৰুইটমেণ্টে হওক গপ্তৰ NCERTৰ টেক্সট বুকৰ পৰা আমাৰ কুৱেশ্যন অহা দেখা যায়। গতিকে আমি হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী সকলোখিনি আমি কভাৰ কৰিম ক্লাছ 6ৰ পৰা 12লৈকে। গতিকে আপোনালোকে সেইখিনি চাই যাব। যদি ভিডিঅ'খিনি কুৱেশ্যনখিনি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু যদি কোনো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনত কৈছে যে হুইচ এনিমেল ৱাজ লেট লুজ ইন অশ্বমেধ। অশ্বমেধত কোনটো জন্তু এৰি দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হৰ্চ, অৰ্থাৎ ঘোঁৰা। অশ্বমেধনো কি হয়? ৰজা হিচাপে কি হয়, আগতে স্বীকৃতি দিবলৈ ব্যৱহাৰ কৰা এটা আচাৰ ব্যৱহাৰে আছিল অশ্বমেধ। আৰু এটা ঘোঁৰা বিচৰণ কৰিবলৈ এৰি দিয়া হয়, আৰু যদিহে ই আন এখন ৰাজ্যত বিচৰণ কৰে তেতিয়াহ'লে যদি সেই ৰাজ্যৰ ৰজাই যদি সেই ঘোঁৰাটোক বাধা দিয়ে তেতিয়াহ'লে কি হয়, দুইখন ৰাজ্যৰ মাজত যুদ্ধ হয়। আৰু এয়াই আছিলে অশ্বমেধ। কুৱেশ্যন নম্বৰ 2ত কৈছে যে হু ৱেৰ দি পিপল হু ষ্টাডিজ দি ভিৰাছ পাৰফৰ্মড ছেক্ৰিফাইচ এণ্ড ৰিচিভড গিফ্টছ। বেদ অধ্যয়ন কৰা, যজ্ঞ কৰা আৰু উপহাৰ গ্ৰহণ কৰা লোকসকল কোন আছিলে? অৰ্থাৎ এয়া আছিলে অপশ্যন এ, ব্ৰাহ্মিনছ। অৰ্থাৎ ব্ৰাহ্মণসকলে কি হৈছিলে, আগতে বেদ অধ্যয়ন কৰিছিলে বা যজ্ঞ কৰিছিলে আৰু লগতে উপহাৰ গ্ৰহণ কৰিছিলে, আৰু তেওঁলোক আছিলে ব্ৰাহ্মণ। কুৱেশ্যন নম্বৰ 3, ইয়াত কৈছে যে ডেছ মিনছ unquestioned control over an area in which the royal horse move uninterrupted. ডেছ মানে হৈছে ৰজাৰ ঘোঁৰাটোৱে নিৰবিচ্ছিন্নভাৱে গতি কৰা অঞ্চল এটাৰ ওপৰত প্ৰশ্নবিহীন নিয়ন্ত্ৰণ। অৰ্থাৎ কি হয়, ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি। অৰ্থাৎ কি হয়, ৰজাৰ মানে ঘোঁৰা এটা ৰজাই এৰি দিয়ে আৰু এইটো নিৰবিচ্ছিন্নভাৱে ঘোঁৰাটো গৈ থাকে, আৰু যদি বেলেগ এখন ৰাজ্যত সোমাইকে যদি বাধা দিয়ে তেতিয়া যুদ্ধ হয়, যদি বাধা নিদিয়ে তেতিয়াহ'লে একো বা যুদ্ধ বিগ্ৰহ তেনেকুৱা ধৰণৰ একো নহয়। কুৱেশ্যন নম্বৰ 4, ইয়াত কৈছে যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনেষ্টি। নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, মহাপদ্মনন্দা। মহাপদ্মনন্দা আছিলে নন্দ বংশৰ প্ৰতিষ্ঠাপক। আৰু সেই নন্দ বংশ কি হয়, 345 BCৰ পৰা 322 BCৰ মাজৰ সময়ছোৱালৈকে এই নন্দ বংশ চলিছিল। আৰু ইয়াৰ প্ৰথমগৰাকী শাসক আছিলে মহাপদ্মনন্দা, আৰু শেষৰগৰাকী আছিলে ধনানন্দা। মনত ৰাখিব, শেষৰগৰাকী আছিলে ধনানন্দা। আৰু এই নন্দ ডাইনেষ্টিৰ শেষ হোৱাৰ পাছতেই মৌৰ্য ডাইনেষ্টিৰ মানে শাসন আৰম্ভ হৈছিলে। কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে যে দি ফাৰ্মাৰ্ছ গেভ 1/6 of their produce to the king which was called. কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ 1/6 ৰজাক দিছিল, যাক কোৱা হয়, কি বুলি কোৱা হয়? ইয়াক কোৱা হয় ভাগা বা শ্বেয়াৰ বুলি কোৱা হয়। ভাগা বা শ্বেয়াৰ কৰা বুলি কোৱা হয়। অ'কে, অৰ্থাৎ কি হয়, কৃষকসকল আছিল মানে সেই সময়ত কৃষকসকল আছিলে কৰৰ মূল উৎস। তেওঁলোকে উৎপাদিত যিবিলাক সামগ্ৰী আছিলে শস্য, তাৰে 1/6 অংশ অৰ্থাৎ 1/6 ৰজাক কৰ হিচাপে দিব লাগিছিলে। আৰু শিল্পী, সেই সময়ত শিল্পীও কৰ দিব লাগিছিলে। এজন শিল্পীয়ে কি হয়, কৰ হিচাপে ৰজাৰ ঘৰত কি হয়, বিনামূলীয়াকৈ শ্ৰম কৰি দিব লাগিছিলে। গতিকে সেই সময়ত এনেধৰণৰ আছিলে। আৰু এতিয়া আমাৰ যিটো কুৱেশ্যনত সুধিছে, এই 1/6 যে কৰ হিচাপে দিয়ে তাক কি বুলি কোৱা হয়, ভাগা বা শ্বেয়াৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, ইয়াত কৈছে যে ডেছ ৱাজ কেপিটেল অফ মগধ ফৰ ছেভাৰেল ইয়াৰ্ছ। লেটাৰ দি কেপিটেল ৱাজ শিফটেড টু ডেছ। অৰ্থাৎ কেইবাবছৰ ধৰি মগধৰ ৰাজধানী আছিল, কি আছিলে? আমি জানো যে মগধৰ ৰাজধানী কি আছিলে, ৰাজগিৰ আছিলে। আৰু পিছলৈ ৰাজধানীখন ডেছলৈ স্থানান্তৰিত কৰা হ'ল। ক'লৈ স্থানান্তৰিত কৰা হ'ল? আমি সেইটো জানো যে পাটলিপুত্ৰ। অৰ্থাৎ অপশ্যন এ, ৰাজগিৰ আছিলে মগধৰ প্ৰথম ৰাজধানী। তাৰপিছত কি হয়, সেই ৰাজধানীখন পাটলিপুত্ৰলৈ স্থানান্তৰিত কৰা হৈছিলে। আৰু এই ৰাজগিৰৰ পৰা পাটলিপুত্ৰলৈ যে মগধৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিলে, কোনে কৰিছিলে? মনত ৰাখিব, উদয়ন ৰজা উদয়নে কি কৰিছিলে, এই মগধৰ ৰাজধানী স্থানান্তৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 7, ইয়াত কৈছে যে দীঘা নিকায়া
ইজ এ ফেমাছ ডেছ অৰ্থাৎ দীঘা নিকায়া এখন বিখ্যাত কি হয় জৈন বুক বুদ্ধিষ্ট বুক হিন্দু বুক না নদিষ্ট ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি বুদ্ধিষ্ট বুক অৰ্থাৎ দীঘা নিকায়া হৈছে এখন বুদ্ধিষ্ট মানে জনপ্ৰিয় বুদ্ধিষ্ট বুক ওকে আৰু এই বুদ্ধ ধৰ্মৰ কি হয় এখন পবিত্ৰ গ্ৰন্থ আছিলে সেইখনক কোৱা হয় ত্ৰিপিটকা আৰু এই ত্ৰিপিটকা গ্ৰন্থখন একচুৱেলি এখন নহয় এখন তিনিখন গ্ৰন্থৰ সমাহাৰ এক নম্বৰ অৰ্থাৎ ত্ৰিপিটকা ওকে প্ৰথম এখন হৈছে চুট্ট পিটকা দুই নম্বৰখন হৈছে বিনয়া পিটকা আৰু তিনি নম্বৰখন হৈছে অভিধামা পিটকা ওকে এই ত্ৰিপিটকা হৈছে কি হয় বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কুৱেশ্যন নম্বৰ 8 ইয়াত কৈছে যে হু চেণ্ড টু গৌতম বুদ্ধ ফৰ ছেভিং লাইফ ফৰ হাৰচন পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে কোনে গৌতম বুদ্ধৰ ওচৰলৈ গৈছিল কোন গৌতম বুদ্ধৰ ওচৰলৈ গৈছিল মনত খাব শুদ্ধ হৈছে অপশ্যন চি কিছা গৌতমী কি কৰিছিলে নিজৰ পুত্ৰৰ জীৱন মৰাৰ পাছত নিজৰ পুত্ৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে গৌতম বুদ্ধৰ ওচৰলৈ গৈছিলে Question number 9 কৈছে যে which language was used by the Buddha to communicate with people মানুহৰ লগত যোগাযোগ কৰিবলৈ বুদ্ধই কোনটো ভাষা ব্যৱহাৰ কৰিছিলে বুদ্ধই কি হয় শিক্ষা লাভ কৰাৰ পাছত জ্ঞান লাভ কৰাৰ পাছত তেওঁ কি হয় তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মানুহৰ লগত যোগাযোগ কৰিছিলে আৰু তেওঁ কি ভাষাত মানুহৰ লগত যোগাযোগ কৰিছিলে কোনটো ভাষা ব্যৱহাৰ কৰিছিলে মই ৰখাব ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি প্ৰকৃত ভাষা ব্যৱহাৰ কৰিছিলে Question number 11 ইয়াত কৈছে যে বল্লভী ইজ সিটুৱেটেড ইন দি ষ্টেট বল্লভী অৱস্থিত ৰাজ্য অৰ্থাৎ বল্লভী কোনখন ৰাজ্যত আছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ গুজৰাটত বল্লভী আছে ওকে আৰু এই গুজৰাটৰ সৌৰাষ্ট্ৰ মনত ৰাখিব সৌৰাষ্ট্ৰ উপদ্বীপত কি হয় গুজৰাটৰ সৌৰাষ্ট্ৰৰ উপদ্বীপত এই বল্লভী ৰাজ্যখন অৱস্থিত আৰু এইখন এখন প্ৰাচীন চহৰ Question number 12 ইয়াত কৈছে যে হু কম্প'জ দি গ্ৰামাৰ অফ সংস্কৃত ব্যাকৰণ কোনে ৰচনা কৰিছে মই ৰাখাব প্ৰথম সংস্কৃত ব্যাকৰণ পাণিনিয়ে ৰচনা কৰিছিলে ওকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰথম সংস্কৃত ব্যাকৰণখন কোনে ৰচনা কৰিছিলে পাণিনিয়ে ৰচনা কৰিছিলে Question number 13 কৈছে যে বুদ্ধ বিলিভ ডেট দি ৰিজাল্ট অফ আৱাৰ একশ্যন ইজ অৰ্থাৎ বুদ্ধই বিশ্বাস কৰিছিল যে আমাৰ সফলতাৰ ফল কি হয় অৰ্থাৎ আমি কি কৰিলে আমি সফলতা লাভ কৰিম অৰ্থাৎ ইয়াৰ শুদ্ধ হৈছে অপশ্যন এ কৰ্ম কৰিলেহে আমাৰ কি হয় সফলতাটো হয় কৰ্মৰ ওপৰতে বুদ্ধই বিশ্বাস কৰিছিলে Question number 14 ইয়াত কৈছে যে হুৱেৰ ডিড বুদ্ধ গিভ হিজ ফাৰ্ষ্ট টিচিং প্ৰথম বুদ্ধই শিক্ষা ক'ত দিছিলে তেওঁ কি হয় বুধ গছৰ তলত তেওঁ ধ্যান মগ্ন আছিলে 49 দিন আৰু তেওঁ ধ্যান মগ্ন হোৱাৰ পাছত জ্ঞান লাভ কৰাৰ পাছত তেওঁ সেই জ্ঞান বিলাইছিলে আৰু তেওঁ কি কৰিছিলে প্ৰথমে 5জন সন্ন্যাসীক সেই ধৰ্মৰ কথা শুনাইছিলে বা শিক্ষা দিছিলে আৰু ইয়াক সেই ক'ত দিছিলে প্ৰথম সৰনাথ মই ৰাখিব সৰনাথ অপশ্যন চি সৰনাথ আৰু তেওঁ এই প্ৰথম যে 5জনক সন্ন্যাসীক যে ধৰ্মৰ জ্ঞান দিছিলে সেই কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তন ওকে কি বুলি কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তন 15 ইয়াত কৈছে যে ইন হুইচ ট্ৰি দি বুদ্ধ গেইন এনলাইটেনমেণ্ট অৰ্থাৎ কি গছৰ তলত বুদ্ধই জ্ঞান লাভ কৰিছিলে এই শুদ্ধটো হৈছে অপশ্যন চি পিপল টি বা ইয়াক বোধি টি বুলিও কোৱা হয় বোধি টি আৰু ইয়াক আমি বানিয়ান টি বুলি কোৱা হয় আমাৰ যিটো নেশ্যনেল আমাৰ ট্ৰি হয় বানিয়ান ট্ৰি ওকে মেইনলি বোধি টি বুলি কোৱা হয় বুধ গছৰ তলত পিপল টি যাক কোৱা হয় আৰু তেওঁ আহিব পাৰে যে কি গছৰ তলত বুদ্ধই জ্ঞান লাভ কৰিছিলে মই ৰখাব তেওঁ তপস্যাত মগ্ন আছিলে 49 দিন বুধ গছৰ তলত বা পিপল টি বুলি কোৱা হয় বা বন্যান টি বুলিও কোৱা হয় Question number 16 দি বুদ্ধ বিলং টু এ স্মল গণ কল দি বুদ্ধৰ অন্তৰ্গত সৰু গোটটো কি আছিলে অৰ্থাৎ বুদ্ধ কোনটো গণৰ অন্তৰ্গত আছিলে মই ৰখাব চাক্য তেওঁ চাক্যৰ আছিলে
আজিৰ ভিডিঅ'টো ইমানেই যদিহে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ